বিৰতিৰ পাছত এইখিনি মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ আমি জনাই ল'ব বিচাৰিছো পুনৰ 2 সপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰা হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই ঘোষণা কৰিছে 4 মেৰ পৰা তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হ'ব দেশৰ কৰোনা সংক্ৰমণ অব্যাহত থকাতে এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে যিটো সম্ভাৱনাৰ কথা ইতিমধ্যে আমি ব্যক্ত কৰিছিলো ইয়াৰ বাস্তৱত ৰূপায়ণ হ'ল কাৰণ পুনৰ 2 সপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰা হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই মুহূৰ্তত এই ঘোষণা আগবঢ়াইছে 4 মেৰ পৰা তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হ'ব দেশৰ কৰোনা সংক্ৰমণ অব্যাহত থকাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 3 মেত দ্বিতীয় পৰ্যায়ৰ লকডাউন সমাপ্ত হ'ব তাৰ পাছত 4 মেৰ পৰা তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হ'ব আৰু এই লকডাউন 2 সপ্তাহৰ বাবে বলবৎ থাকিব পুনৰ এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো আমি জনাইছো যে আকৌ 2 সপ্তাহৰ বাবে লকডাউন বৃদ্ধিৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই মুহূৰ্তত গৃহ মন্ত্ৰালয়ৰ পৰা এই ঘোষণাটো আহিছে 4 মেৰ পৰা তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হ'ব দেশৰ কৰোনা সংক্ৰমণ অব্যাহত থকাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে লকডাউনৰ এই সময়ছোৱাটো বহুকেইটা ঘটনা পোহৰলৈ আহি আছে মৃত্যুৰ সংখ্যা হ্ৰাস পোৱা নাই যাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে এছ'চিয়েট এডিটৰ নিলয় আছে আমাৰ সৈতে লাইভত নিলয় অধিক তথ্য জনাওক আপুনি হয় প্ৰাঞ্জল মিনিষ্টাৰ অফ হোম এফেয়াৰ্ছৰ প্ৰেছ ৰিলিজৰ মৰ্মে যি কথা জনোৱা হৈছে সেয়া হ'ল যে 4 মে 2020ৰ পৰা আৰু 2 সপ্তাহলৈকে লকডাউন বৃদ্ধি কৰি দিয়া হৈছে এইমাত্ৰ যি প্ৰেছ ৰিলিজ দিয়া হৈছে এয়া ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট 2005ৰ মৰ্মে এই লকডাউন বঢ়াই দিয়া হৈছে তাৰ ভিত্তি হিচাপে কোৱা হৈছে যে অসম যি দেশত যি কোভিডৰ পৰিস্থিতি বা কৰোনাৰ যি পৰিস্থিতি সেইটোৰ হেৰি কৰি লকডাউনটো বৃদ্ধি কৰি দিয়া হৈছে যদিও লকডাউন 2 সপ্তাহৰ কাৰণে বৃদ্ধি কৰি দিয়া হৈছে তথাপিও যি ৰেড জোন গ্ৰীণ জোন আৰু অৰেঞ্জ জোন আছে এই জোনকেইটাত কিছুমান শিথিলতা থাকিব একেবাৰে যি লকডাউন আমি বৰ্তমান এই 2.0 যি অনুভৱ কৰিছিলোঁ তেনেকুৱা নহয় এই লকডাউন অকণমান বেলেগ হ'ব তাৰ বেলেগ হোৱাৰ কাৰণটো হ'ল যে গ্ৰীণ জোন যিটো জিলা যিসমূহ ঠাইত বা যিসমূহ জিলাত য'ত বিগত 21 দিনত এটাও কেছ ধৰা পৰা নাই বা কোনো কনফাৰ্ম কেছ এতিয়ালৈকে হোৱা নাই সেইসমূহ জিলা গ্ৰীণ জোন বুলি চিহ্নিত কৰা হৈছে আৰু এই জিলাসমূহত বহু কিছু এক্টিভিটি তাত থাকিব আৰু যি ৰেড জোন আৰু গ্ৰীণ জোন নথকা জিলাসমূহ সেই জোনকেইটা অৰেঞ্জ জোন বুলি কোৱা হৈছে আৰু এই অৰেঞ্জ জোনত বহু কিছু এক্টিভিটি তাত দিয়া হ'ব চ' মই যদি এই অকণমান পঢ়ি দিওঁ এই যিখন হেৰি আছে তাত লিখা আছে যে most sensitive areas of the country falling in the red zone and orange zones are designated as containment zones. There are areas where there is significant risk of spread of infection. The containment areas would be defined by respective district administration. আৰু এইখিনি যিখিনি ৰেড জোন বা গ্ৰীণ জোন আৰু অৰেঞ্জ জোন আছে এই জোনসমূহত কি এক্টিভিটিখিনি দিয়া হ'ব সেইখিনি এতিয়ালৈকে স্পেচিফিক কৰি দিয়া হোৱা নাই আৰু এটা কথা ইয়াত আৰু এটা কথা এইখিনি হেৰি কৰিম যে অসমত এতিয়ালৈকে এতিয়া এই পৰ্যন্ত ৰেড জোন বুলি কোনো ডিষ্ট্ৰিক্ট ৰেড জোনত নাই অসমত 33টা জিলা গোটেইকেইটা জিলাই ৰেড জোনৰ পৰা মুক্ত অৰেঞ্জ জোন আছে নিলয় অৰেঞ্জ জোন আছে কিন্তু মই এটা কথা জানিব বিচাৰিছোঁ নিলয় যে কিছু পৰিমাণে জিলা প্ৰশাসনৰ হাতত কৰ্তৃত্ব থাকিব এই তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত পূৰ্বতকৈ অধিক হয় প্ৰাঞ্জল জিলা প্ৰশাসনৰ ওপৰতে বহু কিছু কৰ্তৃত্ব থাকিব যে অৰেঞ্জ জোন আৰু গ্ৰীণ জোনত যিসমূহ যি কাৰ্যকলাপ তাত শিথিল কৰি দিয়া হ'ব যেনেকৈ বহু গ্ৰীণ জোনত বহু এগ্ৰিকালচাৰেল এক্টিভিটিজখিনি যিখিনি কৃষি ৰিলেটেড যিখিনি এক্টিভিটি আছে সেই এক্টিভিটিখিনি ৰিলেক্স অলৰেডি কৰি দিয়াই হৈছে ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন কিছুমান আছে সেইবোৰ ৰিলেক্স অলৰেডি কৰি দিয়া হৈছে যেনেকৈ চাহ বাগিচাত কাম আৰম্ভ হৈছে আৰু সেই ঠাইসমূহ সেইবোৰ এক্টিভিটিৰ উপৰিও মানে মোটামুটি 5 পেজৰ এইখন প্ৰেছ ৰিলিজ আহিছে যিহেতু এইমাত্ৰ প্ৰেছ ৰিলিজ আহিছে পঢ়ি গৈ আছোঁ in red zone areas outside the containment certain activities are prohibited in addition to those non prohibited throughout the country they are plying of cycle rickshaw tar rickshaw cholabo dia nohobo red zone area auto rickshaw cholabo dia nohobo taxi cholabo dia nohobo cab aggregator cholabo dia nohobo inter district plying of bus jane jila ekhon jila pra ankhon jilale bus cholachol nohoy ba heikhon jila pra bahiror beleg jilar bhitorle jilaleu bus cholachol nohoy jilar bhitorotu bus cholachol nohoy আৰু যি সেলুন আছে
বা তাৰপিছত নাপিতৰ দোকান আছে, সেইসমূহ বন্ধ থাকিব এইবোৰ এৰিয়াত। এইসমূহ ৰেড জোনত এইখিনি নিষিদ্ধ থাকিব, যদিও গ্ৰীণ জোনত বহুত শিথিলতা পোৱা যাব এই লকডাউনত। গ্ৰীণ জোনত এইসমূহ এতিয়া বহু কোৱা হৈছে যে বাছৰ সেৱা মানে এখন জিলাৰ পৰা আনখন জিলালৈ যদি গ্ৰীণ জোনৰ মুভমেণ্ট হয় তেতিয়াহ'লে গ্ৰীণ জোনত বহু কিছু মুভমেণ্ট দিয়া হ'ব। ই পাছেজৰ মুভমেণ্ট গ্ৰীণ জোন এৰিয়াত থাকিব। আৰু অৰেঞ্জ জোনত যদি মই কওঁ, অৰেঞ্জ জোনত in addition to permitted red zone, the cab aggregators will be permitted to with one driver and one passenger only. তাত টেক্সি আৰু কেব চলাচল দিয়া হ'ব অৰেঞ্জ জোনত এজন ড্ৰাইভাৰ আৰু এজন পেছেঞ্জাৰৰ সৈতে কেব আৰু টেক্সি ছাৰ্ভিচ চলাচল কৰিব দিয়া হ'ব। ইণ্টাৰ ডিষ্ট্ৰিক্ট মুভমেণ্ট অফ ইণ্ডিভিজুৱেলছ এণ্ড ভেহিকলছ উইল বি এলাউড। এখন জিলাখনৰ ভিতৰতে ব্যক্তিগত যান বাহন লৈ মানুহ চলাচল কৰিব পাৰিব। 4-wheeler vehicle will have maximum of 2 passengers, দুজন যাত্ৰী লৈ 4চকীয়া যান বাহন চলাচল কৰিব দিয়া হ'ব। আৰু বাইকত পিলিয়ন ৰাইডিং পাৰ্মিচিবল, মানে আপুনি বাইকৰ পিছত আৰু এজন যাত্ৰীক লৈ চলাচল কৰিব পাৰিব। সেয়া হ'ল অৰেঞ্জ জোনত। ইন green zone, all activities are permitted except for the limited number of activities which are prohibited throughout the country. So green zone বহুত শিথিলতা পাব। এতিয়া অসমৰ সৰহভাগ জিলাই গ্ৰীণ জোনত আছে। গ্ৰীণ জোনত বহু কামতে শিথিলতা থাকিব। However, buses can operate with 50% seating capacity. So এতিয়া গ্ৰীণ জোনত বাছৰ চলাচলো দিয়া হ'ব, কিন্তু এই বাছত 50% যাত্ৰী লৈহে বাছ চলাচল কৰিব পাৰিব। আৰু বাছ ডিপোজ কেন অপাৰেট উইথ, আৰু এতিয়া ধৰি লওক ASTC বাছ ডিপো বা প্ৰাইভেট বাছ ডিপো ISBT যদি আছে সেইসমূহ তাত অপাৰেট কৰিব পাৰিব, কিন্তু 50% কেপাচিটিত কৰিব পাৰিব। অল গুড ট্ৰেফিক ইজ পাৰ্মিটেড, সকলো মালবাহী গাড়ী তাত চলাচল কৰিব দিয়া হ'ব। আৰু লগতে ইন আদাৰ এক্টিভিটি উইল পাৰ্মিটেড এক্টিভিটি স্পেচিয়েলি প্ৰহিবিটেড হুইচ আৰ। চ' আপুনি এই গ্ৰীণ জোনত মানে যদি মই প্ৰাঞ্জল কওঁ যে গ্ৰীণ জোনত শিথিলতা থাকিব, যিসমূহ কাৰ্যকলাপৰ গোটেই দেশজুৰি যিখিনি নিষিদ্ধ কৰি থোৱা আছে ৰেড জোনত, সেই গোটেইখিনি গ্ৰীণ জোনতো নিষিদ্ধ থাকিব। বাকী যিখিনি আছে যেনেকৈ বাছ চলাচল, যাত্ৰী 50% যাত্ৰী লৈ বাছৰ চলাচল, তাৰপিছত কেব অপাৰেটৰ, টেক্সি অপাৰেটৰ, বাইকৰ পিছত আপুনি আৰু এজন যাত্ৰী লৈ চলাচল কৰিব পাৰিব। দোকানসমূহ খুলিব পাৰিব। যদিও হোটেল, মাল্টি ব্ৰেণ্ড শ্বপিং মল আৰু ছিংগল ব্ৰেণ্ড শ্বপিং মল, এই শ্বপিং মলখিনি খোলা হ'বনে নহয় তাৰ ওপৰত কোনো নিৰ্দিষ্ট একো এতিয়ালৈকে কোৱা হোৱা নাই, কিন্তু দোকান পাহাৰ খোলা হ'ব। চ' গ্ৰীণ জোনত একচুৱেলি যিখিনি শিথিলতা আছে সেইখিনি বহুখিনি শিথিলতাই দিয়া হৈছে। অৰেঞ্জ জোনতো তাৰ গ্ৰীণ জোনতকৈ কেইটামান এক্টিভিটি কম থাকিব, যেনেকৈ চলাচলটো অৰেঞ্জ জোনত নাথাকে আৰু অৰেঞ্জ জোনত নাথাকে। শিথিলতা হয়তো সকলোতে আহিব পাৰে, কিন্তু গ্ৰীণ জোনত শিথিলতাৰ ক্ষেত্ৰত এটা হয়তো সীমাবদ্ধতা থাকিব। সেই আগৰ সীমাবদ্ধতাটোৱে যিটো এতিয়াও চলি আছে যে যদিও সকলো খোলা হ'ব পাৰে বিভিন্ন ধৰণৰ মাধ্যমসমূহ, কিন্তু সামাজিক ব্যৱধান, ব্যক্তিগত ব্যৱধান মানি চলিব লাগিব। সেইখিনি যিহেতু লকডাউন এক্সটেণ্ড কৰা হৈছে, তো লকডাউনৰ যিখিনি বেছিক ৰুল আছে যে সামাজিক দূৰত্বতা আৰু মুখত মাস্ক লগাই পেলাই বাহিৰলৈ ওলোৱা, সেইখিনি থাকিবই। সেইখিনি অনিবাৰ্য, সেইখিনি কৰিবই লাগিব। আৰু সেইটো যদি কৰা নহয় তেতিয়াহ'লে যিখিনি আইন নিৰ্ধাৰণ কৰা হৈছিলে সেই আইন অনুযায়ী যিখিনি পানিছমেণ্ট আছে বা যিখিনি শাস্তি আছে সেই শাস্তিখিনি বিহা হ'বই। ধন্যবাদ নিলয় ভট্টাচাৰ্য। মুঠতে লকডাউন 2.0তকৈ লকডাউন 3.0 বহুখিনি শিথিলতা প্ৰদান কৰা হৈছে, কিন্তু সামাজিক ব্যৱধান বৰ্তাই ৰাখি যিখিনি নীতি নিৰ্দেশনা আছে স্বাস্থ্য বিভাগৰ সেইখিনি মানিহে এই কামসমূহ কৰিব পাৰিব। বিভিন্ন মাধ্যম খুলি দিয়াৰ কথা কোৱা হৈছে, হয়তো সেইখিনি শিথিলতা যথেষ্ট হ'ব এই মুহূৰ্তত সমগ্ৰ অসমবাসীৰ বাবে, কাৰণ অসমৰ কেইবাটাও অঞ্চল গ্ৰীণ জোনৰ অন্তৰ্ভুক্ত। কিন্তু সবাতোকৈ ডাঙৰ খবৰটো যে পুনৰ 2 সপ্তাহৰ বাবে লকডাউন বৃদ্ধি হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই মুহূৰ্তত এই ঘোষণা আগবঢ়াইছে 4 মে'ৰ পৰা 3য় পৰ্যায়ৰ লকডাউন আৰম্ভ হ'ব। অৱশ্যে এই লকডাউনৰ সময়ছোৱাত গ্ৰীণ জোনৰ বাসিন্দাসকলে আৰু অৰেঞ্জ জোনৰ বাসিন্দাসকলে বহু ক্ষেত্ৰত শিথিলতা লাভ কৰিব। অৱশ্যে সমগ্ৰ দেশজুৰি ৰেড জোনৰ ক্ষেত্ৰত যি নীতি নিয়ম বলবৎ হৈ আছে সেই নীতি নিয়মসমূহ কিন্তু গ্ৰীণ জোন আৰু অৰেঞ্জ জোনতো প্ৰৱৰ্তন হৈ থাকিব। দেশত কৰোনাৰ সংক্ৰমণ অব্যাহত থকাতেই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। লকডাউন বৃদ্ধিৰ এই সিদ্ধান্ত আগন্তুক 2 সপ্তাহলৈকে 4 মে'ৰ পৰা 3য় পৰ্যায়ৰ লকডাউন আৰম্ভ হ'ব।
অৱশ্যে অৰেঞ্জ আৰু গ্ৰীণ জোনত কিছু শিথিলতা থাকিব এতিয়া 17 মেলৈ অব্যাহত থাকিব লকডাউন বিমান ৰেল আন্তঃৰাজ্যিক বাছ সেৱা বন্ধ থাকিব অৰেঞ্জ জোনত এজন চালক আৰু এজন যাত্ৰীসহ ব্যক্তিগত বাহন চলাচল কৰিব পাৰিব পুৱা 7 বজাৰ পৰা নিশা 7 বজালৈ বন্ধ থাকিব যাতায়াত এই কথাও উল্লেখ কৰি দিয়া হৈছে আমি পুনৰবাৰ জনাইছো দেশত লকডাউনৰ সময়সীমা বৃদ্ধি হৈছে পুনৰ 2 সপ্তাহৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই ঘোষণা কৰিছে 4 মেৰ পৰা তৃতীয় পৰ্যায়ৰ লকডাউন দেশৰ কৰোনা সংক্ৰমণ অব্যাহত থকাতে এই সিদ্ধান্ত লোৱা হৈছে অৱশ্যে অৰেঞ্জ আৰু গ্ৰীণ জোনত থাকিব কিছু শিথিলতা 17 মেলৈ অব্যাহত থাকিব এই লকডাউন বিমান ৰেল আন্তঃৰাজ্যিক বাছ সেৱা বন্ধ থাকিব অৱশ্যে গ্ৰীণ জোনৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত 50% যাত্ৰীলৈ কিছু বাছক হয়তো চলাচল কৰিবলৈ অনুমতি দিয়া হ'ব পাৰে ইয়াৰ মাজতে অনেক গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত এক বৈঠক অনুষ্ঠিত হৈছে যি বৈঠক হৈছে অতি গুৰুত্বপূৰ্ণ পৰিবহণ বিভাগ আৰক্ষী এনএইচএমৰ শীৰ্ষ বিষয়াৰে বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰী আন কেইবাগৰাকীও মন্ত্ৰী উপস্থিত আছে এই বৈঠকত উপস্থিত আছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ ডিজিপি ভাস্কৰজ্যোতি মহন্ত আইন শৃংখলাৰ দায়িত্বত থকা জিপি সিং বৈঠকত এএছডিচিৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰী এডিজিপি হৰমিত সিং স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া সমীৰ সিনহাও উপস্থিত আছে বহিৰাজ্যত আবদ্ধ লোকসকলক ঘূৰাই অনাৰ বাবে বৈঠকত আলোচনা কৰা হৈছে কোন ৰাজ্যত কিমান লোক আছে সেই লৈ আলোচনা অনুষ্ঠিত হৈছে লোকসকলক অনাৰ পিছত স্বাস্থ্য বিভাগে কিদৰে কৰিব কোৱাৰেণ্টাইন তাক লৈও আলোচনা হৈছে পুনৰ জনাইছো মুখ্যমন্ত্ৰীৰ বাসভৱনত এয়া হ'ল গুৰুত্বপূৰ্ণ বৈঠকৰ খবৰ পৰিবহণ বিভাগ আৰক্ষী এনএইচএমৰ শীৰ্ষ বিষয়াৰে বৈঠকত মিলিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী বৈঠকত উপস্থিত আছে কেইবাগৰাকীও মন্ত্ৰী উপস্থিত আছে হিমন্ত বিশ্ব শৰ্মা চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ ডিজিপি ভাস্কৰজ্যোতি মহন্ত আইন শৃংখলাৰ দায়িত্বত থকা জিপি সিং বৈঠকত এএছডিচিৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰী এডিজিপি হৰমিত সিং স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়ববীয়াসকলো উপস্থিত আছে সমীৰ সিনহাও তাত উপস্থিত আছে বহিৰাজ্যত আবদ্ধ লোকসকলক ঘূৰাই অনাৰ বাবে এই বৈঠকত আলোচনা কৰা হৈছে কোন ৰাজ্যত কিমান লোক আছে সেই লৈ আলোচনা কৰা হৈছে লোকসকলক অনাৰ পিছত স্বাস্থ্য বিভাগে কিদৰে কোৱাৰেণ্টাইন কৰিব তাক লৈও আলোচনা কৰা হৈছে খবৰৰ ধাৰাবাহিকতা আমি